পালো বাপাই সমস্ত পরম শ্রদ্ধার পবিত্র বরাবা আপনা হব একেবারে সরল ভাষাৰে প্ৰাঞ্জল ভাষাৰে কৃষ্ণ কথা বেদ পুৰাণ ঘোষা ৰত্নাৱলী মধ্যৰ পৰা আনি আপোনাক ক'লে এতিয়া আমি ভগৱন্তৰ নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা শ্ৰৱণ কৰি আছো। আজি ভগৱন্তৰ কৃপাৰ হোৱাৰ কাৰণে আজি আপুনি মই এই পবিত্ৰ স্থানত বহি কৃষ্ণ কথা শুনিছোঁ। ভগৱানৰ কৃপা নহ'লে একো লাভ কৰিব পৰা নাযায়। এই ৰাম কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য হাদিবা কটান। কৃষ্ণ কৃপা নহ'লে একো কাৰ্য সাধন নহয়। গতিকে আজি এই পুণ্যথলীত আপুনি মই আহিলোঁ। জন্মে জন্মান্তৰ আপোনাৰ মোৰ পুণ্য থকাৰ কাৰণে, পূৰ্বত পুণ্য থকাৰ কাৰণে আজি আপুনি মই কৃষ্ণ কথা শুনিবলৈ সুবিধা পালোঁ। ভগৱানৰ কথা সকলোৱে শুনিব নোৱাৰে আৰু সকলোৱে শুনিবলৈ সুবিধাও নাপায়। যাৰ কোটি জন্মৰ পুণ্য সঞ্চিত আছে সেইসকল মানুহেহে কৃষ্ণ কথা শুনিবলৈ সুবিধা পায়। ভাগৱতৰ দশম স্কন্ধত মহাপুৰুষ গুৰুজনাই কৈছে, এই ৰাম শতকোটি জনমৰ মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষ্য। হিজন কৃষ্ণ কথা ইয়ে শুনিবাক পাৰে, পাপীৰ কাণত কথা শুচি হেন তাৰে। ভগৱানৰ কথা সকলোৱে শুনিব নোৱাৰে। শতকোটি জনমৰ মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষ্যয়। হিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে শুচি হেন তাৰে। আপোনাৰ মোৰ পুণ্য আছে। মহা মহা পুণ্য থকা ব্যক্তিসকলে কলিযুগত হৰিৰ নাম ল'ব পাৰিব। সেইকাৰণে শুকগুৰুৱে ভাগৱতত উল্লেখ কৰিছে, হে পূৰ্বতে নজানে কেৱ পৃথিৱীত শুকদেৱ, য়ে কলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি, মহা মহা ভাগ্য আছে যাৰ। বোলে যাৰ মহাভাগ্য আছে সেইসকলে ভগৱানৰ নাম ল'ব পাৰিব, ভগৱানৰ কথা শুনিব পাৰিব। মহাভাগ্য দেই। অকল ভাগ্য হ'লে বোলে লটাৰী 10 লাখ টকা তেওঁ পাই গ'ল, ভাগ্য আছিল পাই গ'ল, হয়নে বাৰু? ভাগ্য আছিল তেওঁ বোলে লাক্সাৰী গাড়ী এখন পাই গ'ল লটাৰীত, হয় নাই? বোলে ভাগ্য আছিল বোলে 2 মহল বিল্ডিং হৈ গ'ল, বোলে ভাগ্য আছিলে বোলে তেওঁ বোলে চৰকাৰী চাকৰি এটা পাই গ'ল। কিন্তু বোলে মহাভাগ্য যাৰ আছে সেইসকলে ঈশ্বৰৰ কথা শুনিব পাৰে। ভাগৱতৰ কথা ভাগৱতত আছে। যোনে পাপী হয় তেওঁক নিমন্ত্ৰণ কৰি আনিলেও কিন্তু ইয়াত বেছি দেৰিলৈ বহি থাকিব নোৱাৰে। ঈশ্বৰৰ কথাবিলাক তাক কাণত বিন্ধা নিচিনা বিন্ধিব, খুচমুচ কৰিব আৰু তেওঁ অলপ দেৰিৰ পিছত হৰি উঠি গুচি যায়। কিন্তু আমি আপোনালোকক জনাইছোঁ, ইয়াত কোনোবা যদি অনিচ্ছাকৃত ভাৱেও যদি আহি বহি আছে এতিয়াও বৰ্তমান, তেওঁৰো লাভ হ'ব। বুজি পাইছে না? অনিচ্ছাকৃত ভাৱ আহিলেও তেওঁৰ মহালাভ হ'ব।
তাৰ ওপৰত এটা কাহিনী আছে, কাহিনীটো কম বাৰু পিছতকৈ। এখন গাঁৱত মানে 40জন সংগী আছিল, তাৰে এঘৰ গৃহস্থ মানে ঈশ্বৰৰ কথা নুশুনে, নামঘৰলৈ নাহে, ভাগৱতৰ কথা খুব বেয়া পায়, ভকত দেখিলে উপলম্ভা কৰে এজন গৃহস্থ। আৰু বাকী 39 ঘৰে সংকল্প ল'লে যে আমি 3দিনীয়া ভাগৱতৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান এটা পাতিম। সেইমতে তেৰা সমস্ত পইচা পাতি কালেকশ্যন কৰি অনুষ্ঠানটো পাতিলে। ডাঙৰ ডাঙৰ ব্যাখ্যাকাৰক মাতিছে, জগত বনিয়াক মাতিছে প্ৰথম দিনাখন, দ্বিতীয় দিনাখন ৰন্টু শইকীয়াক মাতিছে, তৃতীয় দিনাখন পাঞ্জিত গগৈক মাতিছে, তাঁতী বাপকটো কোনো নামাতে। হৰি তো 39 ঘৰ মানুহে অনুষ্ঠানটো পাতিছে, কিন্তু এঘৰ সংগীয়ে মানে সেই অনুষ্ঠানটোত জড়িত নাথাকে। এনেতে কি হ'ল, এই 39 ঘৰ মানুহে, যি ঘৰ মানুহে মানে ভাগৱতৰ অনুষ্ঠানটো লৈ অহা নাই, সেই ঘৰৰ ফালে মানে সাউণ্ড বক্সটো আৰু মাইকটো ঘূৰাই ৰাখি দিছে। কিছুমান মানুহ তেনেকৈ থাকে যে তহঁতি নামঘৰ নাহন ৰ পাবি মজা, তহঁতক গোটেই ৰাতিটো শুব দিয়া নহ'ব, ঘূৰাই ৰাখি দিলে। তো প্ৰথম দিনাখন ভাগৱতৰ অনুষ্ঠানটো হৈ গ'ল, ধুনীয়া ধুনীয়া কথা ক'লে ব্যাখ্যাকাৰকজন, চবেই শুনি ভালো পালে। পাঠকেও জুবিন গাৰ্গ নিচিনা টানি টানি সুৰ সঞ্চাৰে লয়ে মাত্ৰাই ধুনীয়াকৈ কথাবিলাক সাৱলীল সুৰেৰে গালে। তো দ্বিতীয় দিনাখন মানে যি ঘৰ গৃহস্থই মানে ভাগৱতলৈ অহা নাছিল, সেই গৃহস্থই মানে বাপজনক মানে আইগৰাকীক কৈছে, হৰি শুনিছানে? বোলে কি হ'ল? বোলে কথা এটা হ'ল নহয়, বোলে গাঁৱৰ সকলো ভকত সকলো ৰাইজে নামঘৰ যায়, ঈশ্বৰৰ কথা শুনে, নাম গায়, গুৰু সেৱা কৰে, ভকত সেৱা কৰে, কিন্তু আপুনি মই কোনোদিনেই ভকতৰ সমূহ নলওঁ, ৰাইজৰ লগতো মিলা প্ৰীতি নাই, গতিকে অহাকালি ভাগৱতৰ ব্যাখ্যালৈ আপুনি মই যাম, কাৰণ জীৱনটো আমাৰ এনেই ব্যৰ্থ পাৰ হৈ গৈছে, গতিকে অহাকালি যেনে তেনে আপুনি মোৰ লগত ওলাব বুলি যেতিয়া আইগৰাকীক কৈ দিলে, বাপজনৰ মানে অলপতে টিকিচকৈ খং উঠি গ'ল। বাপজনে কৈছে যে মইতো ভাগৱতৰ কথা কোনোদিন শুনাও নাই আৰু নুশুনিম, ভকতৰ সং কোনোদিন লোৱাও নাই আৰু নলওঁ, কেনেবাকৈ যদি তুমি মোৰ কথা নুশুনি ভাগৱতৰ অনুষ্ঠানটিত যদি যোৱা বা নামঘৰলৈ যোৱা, তোৰ আৰু মোৰ মাজত দিৱস হৈ যাব। দিৱস মানে বিবাহ বিচ্ছেদ। আইগৰাকী মনে মনে থাকি, কাৰণ বাপজনে কৈ দিলে যে তুমি আৰু মোৰ লগত যদি মোৰ কথা নুশুনি যদি কেনেবাকৈ নামঘৰ যোৱা, তেনেহ'লে হৰি বিবাহ বিচ্ছেদ হৈ যাব। আইগৰাকীও এটা সংকল্প ল'লে যে অহাকালিৰ ভিতৰত যদি আপোনাক মই যদি নামঘৰলৈ নিব নোৱাৰোঁ, আপোনাৰ লগতো মোৰ এৰা এৰি হৈ যাব। বাপজনটো জঞ্জালত ফচি গ'ল, গতিকে তেওঁ মানে অনিচ্ছাকৃতভাৱে নামঘৰ আহিল, লগতে আইগৰাকী আহিল। দ্বিতীয় দিনাখন ভাগৱতৰ অনুষ্ঠানটো চলি আছে, পাঠকেও বৰ ধুনীয়াকৈ পাঠ কৰি গৈ আছে, ব্যাখ্যাকাৰকো বহিল, চবেই ধুনীয়াকৈ ভাগৱতৰ কথাবিলাক শুনি আছে। সেই সময়তে সেই যিজন গৃহস্থ কোনোদিনে ভাগৱতলৈ নাহে, তেওঁ আহিলে আইগৰাকীৰ লগত আৰু বাপজনৰ লগত, অনিচ্ছাকৃতভাৱে, ইচ্ছা নাছিল। আহি কিনে আগফালে আগধৰাতে বহি ল'লে। আইগৰাকী বৰ সুন্দৰভাৱে বাকীসকল যেনেকৈ শুনি আছিলে তেনেকৈ তেওঁ শুনি আছিলে, কিন্তু বাপজনে আকৌ খুচমুচ কৰি আছে, ইফালে এবাৰ খুচমুচ কৰিছে, এফালে চাইছে, স্থিৰ নাই। তো ব্যাখ্যাকাৰকৰ দৃষ্টিটো মানে সেইজনলৈ পৰিল। ব্যাখ্যাকাৰকটোৱে কৈছে যে চবেই দেখোন ইমান ধুনীয়াভাৱে ভগৱানৰ কথা শুনিছে, কৃষ্ণ কথা,
কিন্তু এই মানুহজন খুচমুচাই আছে আগধৰাত বহি বাইখাগৰাকীয়ে মানে তেওঁৰ ফালে চাই তেওঁৰ ফালে দৃষ্টি কৰি এটা শব্দ ক'লে আহিলা বুলি ক'লে কি ক'লে আহিলা বুলি ক'লে তো বাইখা মানে এই মানুহজনে ইফালে চাই কাক ক'লে আহিলা বুলি তেওঁ কৈছে মোৰ মুখে কৈছে আহিলা তেওঁ মানে খুচমুচটো বন্ধ কৰি ভালকে বহি গ'ল আৰু যেতিয়াই বহি গ'ল তেতিয়া বাইখাকাৰকজনে তাৰ ফালে চাই কৈছে বহিছা দুটা শব্দ এটা আহিলা বহিছা তাৰ বেছিকৈ খং উঠি গ'ল যে মই কোনোদিন নামঘৰ নাহোঁ ঈশ্বৰৰ কথা নুশুনো আজি মই বোলে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে আইগৰাকীৰ লগত জবৰদস্তি আহিলোঁ আইগৰাকীৰ কাৰণে আহিলোঁ কিন্তু বাইখাকাৰকজনে মোক কিহৰ কাৰণে বোলে আহিলা বহিছা কৈ আছে তাৰ খং উঠি গ'ল তেওঁ ইয়াৰ পৰা যোৱাই ভাল বুলি আইগৰাকীক তাতে এৰি কিনি খুব খঙেৰে মানে উঠি গুচি গ'ল যাবৰ সময়তে আৰু এটা শব্দ মানে বাইখাকাৰকজনে কৈ দিলে গলা গ'ল নেকি তিনিটা শব্দ কি কি আহিলা বহিছা গলা এই তিনিটা শব্দ তেওঁ মানে ৰোমন্থন কৰি আওৰাই গৈছে যে মই কোনোদিনে ভাগৱতলৈ নাযাওঁ বাইখাকাৰকজনে কিয় ক'ব মোক আহিলা বহিছা গলাগৈ নেকি এনেকুৱা ৰোমন্থন কৰি ঘৰ পাই গ'ল ঘৰত গৈ কিনি তেওঁ কি কৰিলে প্ৰথমে গেটত 5 কেজি ওজনৰ এটা তলা বন্ধ কৰিলে যে আইগৰাকীক আজিৰ পৰা সোমাব দিয়া ন তাৰপিছত তেওঁ দৰ্জাৰ চিটখিনি লগালে হুক লগালে ভিতৰ ফালৰ পৰা আৰু পালেঙত পৰিল আৰু গাড়ী এখন লৈ এই যে বাইখাকাৰকজনে তিনিটা শব্দ কৈছিলে কি আহিলা বহিছা গলাগৈ নেকি এই তিনিটা শব্দ ওপৰ ফালে চাই ৰোমন্থন কৰি আছে কিয় ক'লে বাৰু মোক বাইখাকাৰকজনে আহিলা বহিছা গলাগৈ নেকি কিয় ক'লে মোক বাইখাকাৰকজনে আহিলা বহিছা গলাগৈ নেকি এনেকুৱা ৰোমন্থন কৰি থাকোঁতে সেই গাঁওখনৰে এজন গবাইত চোৰ আছিল মানে গাঁওবিলাকত চোৰ থাকে আপোনালোক জানে আপোনালোকৰ গাঁৱত নাই বাৰু কিছুমান গাঁৱত চোৰবিলাক থাকে দিনৰ দিনটো মানে নিৰীক্ষণ কৰে নিৰীক্ষণ মানে চাই যায় যে কাৰোবাৰ ঘৰত যদি গৰু দানা খোৱা এটা কেৰাহীও পায় তেওঁ ৰাতি উঠাই লৈ গুচি যায় মানে এনেকুৱা চোৰবিলাক থাকে তো সেই চোৰটোৱে মানে দিনত দেখিছিলে যে সেই গৃহস্থ কোনোদিন নামঘৰ নাযায় ভাগৱত পাঠত নাযায় আজি এটা মানে নেদেখা বস্তু এটা দেখা পালে চোৰটোৱে ভাবিলে যে আজি ৰাতিৰ মানে হামলাটো বোলে সিহঁতৰ ঘৰতে দি দিয়া ভাল মানত গৃহস্থ নাই সেই বুলি মানে চোৰটোৱে সেই গৃহস্থ ঘৰলৈ গ'ল দেখিলে যে 5 কেজি ওজনৰ তলা বন্ধ চোৰটোৱে ৱাল জাপ মাৰি সোমাই গ'ল ভিতৰত দেখিলে দৰ্জাও বন্ধ তেওঁ পিছফালে গৈ দেখিলে যে খিৰিকী এটা লগাবলৈ পাহৰি গ'ল খোল খাই আছে গৃহস্থ তো চোৰটোৱে ভাবিলে গল্ডেন চান্স পাইছোঁ এইফালৰ পৰাই মই সোমাই যাওঁ সেই বুলি ভৰিটো মানে খিৰিকীৰ ফালেদি সোমাব বিচাৰোঁতে ভিতৰৰ পৰা এটা শব্দ আহিলে আহিলা চোৰটোৱে কৈছে সৰ্বনাশ বোলে গৃহস্থ নাই বুলিয়ে ভাবিছিলোঁ গৃহস্থ দেখোন আছে গৃহস্থ নাই বুলি ভাবিছিলোঁ গৃহস্থ আছে তেওঁ ভাবিলে খিৰিকীটোৰ ওচৰত বহি লোৱাই ভাল বুলি অকণমান বহি ল'লে তেতিয়া আৰু এটা শব্দ ভিতৰৰ পৰা আহিলে বহিছা বুলি চোৰটোৱে ভাবিছে বোলে অকল বোলে এজন বোলে মোৰ অহাটোৱে গম নহয় তেওঁ বোলে মোৰ বহাটোও গম পাই গ'ল চোৰটোৱে গৃহস্থ অন্তৰ্যামী মানুহ বুলি ভাবে মই ইয়াৰ পৰা যোৱাই ভাল বুলি তেওঁ যাবৰ সময়তে আৰু এটা শব্দ মানে মানুহজনে ক'লে কি গলা চোৰটোৱে মানে লগে লগে কৈছে যে যদি সেই মানুহজনৰ ওচৰত মই শৰণাপন্ন নহওঁ মোক ৰাতিপুৱা বোলে গোটেই ৰাইজৰ গম পাই যাব মই চোৰ বুলি আৰু দবা পিটা মাৰ দিব
মাধও মাৰ দিব আৰু গাঁৱত মোৰ বদনাম হ'ব। গতিকে সেই মানুহজনৰ ওচৰত তেওঁ মানে আগফালে আহি দৰ্জাটো ধাম ধাম মাৰিছে। আকৌ গৃহস্থই দৰ্জা খুলি দিয়াৰ লগে লগে তেওঁ অষ্টাংগ সেৱা কৰিছে চোৰটোৱে, যে আজিৰ পৰা মই মা কছম বোলে চুৰ নকৰোঁ। তাৰপিছত কৈছে আজিৰ পৰা মই আৰু চুৰ বোলে কোনোদিনেও নকৰোঁ, আৰু আজিৰ পৰা মই তোমাক গুৰু মানিছোঁ। মানুহটো আচৰিত হৈ গ'ল যে মই কোনোদিন ভাগৱতৰ কথা শুনিবলৈ নাযাওঁ, আজি বোলে অকস্মাতে আইগৰাকীৰ কাৰণে গৈছিলোঁ আৰু মই মাত্ৰ 3টা শব্দ শুনি আহিছিলোঁ ব্যাখ্যাকাৰৰ পৰা। কি কি? আহিলা, বহিছা, গলাগৈ। এই 3টা শব্দ মই ৰোমন্থন কৰি আছিলোঁ। এই 3টা শব্দ ৰোমন্থন কৰোঁতে মোৰ জীৱনত অমূল পৰিৱৰ্তন হ'ল। কি পৰিৱৰ্তন? যে মোৰ ঘৰখন চুৰ হোৱাৰ পৰা বাচিল, 1। 2 নম্বৰ, এই মানুহটো চুৰ আছিল, তেওঁ জীৱনত চুৰ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছে, আৰু মোক সেই মানুহজনে গুৰু মানিছে। গতিকে কৃপালু বাপাই সমস্ত মানুহজনে কৈছে যদি মই সদায় ভাগৱতৰ কথা শুনিলোহেঁতেন মোৰ জীৱনত কিমান লাভ হ'লহেঁতেন। সেইকাৰণে ঈশ্বৰৰ কথা যদি অকণমানো মন দি কিনি অনিচ্ছাকৃতভাৱে আহিলেও তেওঁৰ লাভ হয়, কিন্তু আপুনি মই যদি আহি শ্ৰদ্ধা ভক্তিৰে যদি ইয়াত আহি বহি ঈশ্বৰৰ কথা ঈশ্বৰৰ নাম যদি লওঁ তেনেহ'লে মহালাভ হ'ব। বুজি পাইছেনে কথাটো? সেইকাৰণে এই কথাটোকে ইয়াত কৈছে যে জল বুধ বুধ যেন অথিৰ জীৱন, হাতে বাটে কেতিখনে মিলাবে মৰণ। এই জীৱনটো জল বুধ হয়নে বাৰু? এ জল বুধ বুধ যেন জীৱন অথিৰ, এ হাতে বাটে কেতিখনে মিলাবে মৰণ। গতিকে কোনে কেতিয়া কাৰ কি হ'ব কোনো গম নাপায়। আজি এই নামঘৰৰ পৰা আপুনি মই ওলাই ঘৰ পাম নে নাই কোনো ঠিকনা নাই, আছে নেকি? এই নামঘৰৰ পৰা ওলাই মই গৃহত মানে সুৰক্ষিতভাৱে আজি ঘৰ গৈ পাম নে নাই কোনো গেৰেণ্টি ল'ব নোৱাৰে। সেইকাৰণে এই জীৱনটো যেনেকৈ জলবুধ মানে আপোনালোক জানে পুখুৰীত বুদবুৰণিবিলাক উঠে আৰু জলতে মিলি যায়, হয়নে বাৰু? ঠিক আমাৰ জীৱনটো কোনটো কালে কেনেকৈ কি হৈ যাব কোনো ঠিক নাই। সেইকাৰণে কৈছে কেন মতে নিদ্ৰা আহে নুগুণা মনত, নভৈল হৰিত মতি ইহেন জনম। এই জন্মত যদি ঈশ্বৰৰ ভক্তি নহ'ল, সন্তজনে থাকে জানি নিদ্ৰা নাযায় সুখে, হেন জানি কৃষ্ণ নাম নচাৰিবা। কৃষ্ণ নামটো মুখত এৰিব মানে অনবৰতে কৃষ্ণ নাম ওলাব লাগিব আমাৰ মুখৰ পৰা। সেইকাৰণে ভকতসকলে খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, বহুতে কৃষ্ণ, পিন্ধোতে কৃষ্ণ, প্ৰত্যেকটা অৱস্থাত ভগৱানৰ নাম লয়, হয়নে বাৰু?